নলবাৰীত ফেন্সিং একাডেমি মুকলি কৰিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। প্ৰকৃততে ফেন্সিং খেল কি? ফেন্সিং বা তৰোৱাল যুদ্ধ হৈছে দুগৰাকী প্ৰতিযোগীৰ মাজত বিশেষ পোছাক আৰু সুৰক্ষা সঁজুলি পৰিধান কৰি তৰোৱালৰ দ্বাৰা খেলা এক আধুনিক অলিম্পিক খেল। এই খেল কৌশল, গতি আৰু চটফটীয়া মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে। খেলুৱৈসকলে সুৰক্ষাৰ বাবে মাস্ক, জেকেট, গ্লভছ আৰু অন্যান্য সুৰক্ষামূলক পোছাক পৰিধান কৰে। বিপক্ষৰ খেলুৱৈজনক তৰোৱালেৰে স্পৰ্শ কৰি পইণ্ট অৰ্জন কৰাই এই খেলৰ খেলুৱৈৰ মূল উদ্দেশ্য। প্ৰকৃতৰে এই খেলৰ দ্বাৰা মনোযোগ, আত্মবিশ্বাস আৰু শৰীৰৰ ভাৰসাম্য বৃদ্ধি হয়। আন্তৰ্জাতিক পৰ্যায়ত যথেষ্ট জনপ্ৰিয় অলিম্পিক গেমছৰ অন্যতম প্ৰধান ইভেণ্ট হৈছে ফেন্সিং খেল। নলবাৰীৰ যুৱক-যুৱতীসকলৰ মাজত এই খেল জনপ্ৰিয় কৰি তুলিবলৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দিছে গুৰুত্ব। সেই অনুসৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পৰিকল্পনা মৰ্মে নলবাৰী চহৰৰ হৰি মন্দিৰ উৰণীয়া সেতুৰ তলত নিৰ্মাণ সম্পূৰ্ণ কৰি উলিওৱা হয় ফেন্সিং একাডেমি। একাডেমিখন আজি আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। ফেন্সিং একাডেমি মুকলি কৰি মন্ত্ৰী বৰুৱাই কৈছে, খেলৰ জৰিয়তে নতুন প্ৰজন্মক আগুৱাই নিব লাগিব। নলবাৰীত এই ফেন্সিং একাডেমি স্থাপনৰ জৰিয়তে আগন্তুক দিনত বহু যুৱ খেলুৱৈৰ সৃষ্টি হ'ব বুলিও তেওঁ আশা ব্যক্ত কৰে। নলবাৰীত এখন ফেন্সিং একাডেমি আমি আজিৰে পৰা শুভাৰম্ভ কৰিম। মই এই হিচাপতে সকলোকে শুভেচ্ছা জনাইছোঁ আৰু আশা ৰাখিছোঁ যে এই ফেন্সিং একাডেমি আমাক নলবাৰীত বহু নতুন নতুন খেলুৱৈৰ জন্ম দিব। নিশ্চয়কৈ এতিয়াও কিছু কাম বাকী আছে। আমাৰ এই কামখিনি অলপ দৌৰা-দৌৰিকৈ এইকাৰণে কৰিছোঁ, নহ'লে আৰু 3 মাহ বা 2 মাহ ৰখি যাব লাগিব। মডেল কোড অফ কণ্ডাক্ট লাগি গ'লে আমি ৰৈ যাব লাগিব। সেইকাৰণে আনুষ্ঠানিকতাটো আমি কৰিছোঁ আৰু যিখিনি কাম বাকী আছে সেইখিনি অন্ততঃ মই ভাবোঁ যে 15 দিনৰ ভিতৰত কমপ্লিট হৈ যাব। নহ'লে আমি আৰু 3 মাহ ৰখি যাব লাগিব। আমি ৰখিব খোজা নাই, যাতে আমাৰ খেলুৱৈসকলে সোনকালে ইয়াৰ সুবিধাটো পায়। ফেন্সিং একাডেমি মুকলি অনুষ্ঠানত অসম ফেন্সিং সন্থাৰ বিভিন্ন বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকল উপস্থিত থাকে। নলবাৰী চহৰত আজি সন্ধিয়াৰ ভাগত আয়োজিত ফেন্সিং একাডেমি মুকলি অনুষ্ঠানত অসম ফেন্সিং সন্থাৰ সচিব দুৰ্গা দাস বৰুৱাই ফেন্সিং খেল আৰু ইয়াৰ পৰা যুৱক-যুৱতীসকলে লাভান্বিত হ'ব পৰা সন্দৰ্ভত বিস্তৃতভাৱে উল্লেখ কৰে। একাডেমি মুকলি অনুষ্ঠানত অসম ফেন্সিং সন্থাৰ সভাপতি দিবাকৰ বৰা, উপসভাপতি মনোৰঞ্জন ডেকা, সম্পাদক বিপুল শৰ্মা, কোষাধ্যক্ষ অংশুমান দত্ত আৰু চুতীয়া সম্পাদক ভেনছ আগৰৱালা উপস্থিত থাকি ফেন্সিং খেল সন্দৰ্ভত বিশদভাৱে ব্যক্ত কৰে। আজি আমাৰ ফেন্সিং স্পৰ্টছৰ বাবে খেলুৱৈসকলৰ বাবে আৰু আমাৰ ফেন্সিঙৰ বিষয় খুব আনন্দৰ দিন আজি মাননীয় মন্ত্ৰী জয়ন্ত মল্ল ডাঙৰীয়াই যি পদক্ষেপ গ্ৰহণ কৰিলে ফেন্সিং স্পৰ্টছৰ কাৰণে, ফেন্সিং খেলৰ উন্নতি সাধনৰ কাৰণে নলবাৰী জিলাত এখন যোনখন নলবাৰী হৰি মন্দিৰত ব্ৰিজ আছে, ব্ৰিজৰ তলত যি ফেন্সিং একাডেমিখন ইয়াতে আজি উদ্বোধন কৰিলে, তাৰ বাবে আমি অসম ফেন্সিং সন্থাৰ পৰা আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতক। ইমান ধুনীয়া এটা সুন্দৰ পদক্ষেপ লৈছে খেলুৱৈসকলৰ বাবে। অনুষ্ঠানত ফেন্সিং প্ৰশিক্ষক টিংকু কায়স্থকে ধৰি বহু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। নলবাৰীত পোনপ্ৰথমবাৰৰ বাবে স্থাপিত হোৱা এই ফেন্সিং একাডেমিখনে জিলাখনৰ ক্ৰীড়া ক্ষেত্ৰখনলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিব বুলি ক'ব পাৰি। অসম ফেন্সিং এছ'চিয়েশ্যনৰ অন্তৰ্গত এই নলবাৰী ডিষ্ট্ৰিক্ট ফেন্সিং এছ'চিয়েশ্যনৰ আণ্ডাৰত এইটো ফেন্সিং একাডেমি আজি উদ্বোধন কৰা হ'ল। নিশ্চয়কৈ এইটো নলবাৰীবাসীৰ বাবে অত্যন্ত ভাল খবৰ। নলবাৰীবাসীৰ বাবে আচলতে আমি 22 চনতে এইটো আৰম্ভ কৰিছিলোঁ। প্ৰশিক্ষণ দিছিলোঁ কিছু সংখ্যক 100 গৰাকীমান আমাৰ ষ্টুডেণ্ট আছিল তেতিয়া। আৰু এইটো হোৱাৰ ফলত আমি শুনামতে যে এইটো অসমৰ ভিতৰতে এনেকুৱা সুন্দৰ একাডেমি ফাৰ্ষ্ট। আৰু ইয়াৰ বাবে আমি মাননীয় কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া তেখেতক আমি ধন্যবাদ জনাইছোঁ।